এই বেনাৰখন যোৱাকালি আমি আবেলি লগাইছিলোঁ, ৰাতি কোনোবা দুৰ্বৃত্ত এখন ফালি থৈ গৈছে। ৰঙানদী সমষ্টিৰ গুণ্ডা বাহিনীয়ে আমাৰ মৰমৰ গোহিন্দাবাগৰ পোষ্টাৰ ফালি থান বান কৰি দিছে। এইটো বহুত লজ্জাজনক কথা। আচলতে দুটামান কথা ক'বৰ কাৰণেহে আপোনালোকৰ ওচৰত আহিছোঁ। এইটো কাৰণে কৈছোঁ যে কিছুমান সমাজৰ ব্যাধি বুলি ক'ব লাগিব, সেইসকলৰ দ্বাৰা সমাজ উন্নতি নহয়, অধোন্নতি হয়। এতিয়া মই এই কথাখিনি বৰ দুখেৰে এইটো কাৰণে অৱগত কৰিছোঁ যে কাৰোবাৰ উন্নতি হোৱাটো কোনোবা নিবিচাৰে আৰু কোনোবা গাঁঠিৰ ধন খৰচ কৰি গহীন বৰাক আপোনালোকে নিশ্চয় চিনি পায়, ৭৪ নং ৰঙানদী সমষ্টি বিজেপিৰ টিকেট প্ৰত্যাশী। তেখেতে বিচাৰিছে, পোৱা নোপোৱাটো বৰ ডাঙৰ কথা নহয়। তেখেতৰ কোনো দুষ্কৃতিকাৰী, মই কৈছোঁ সমাজৰ এইবিলাক ব্যাধি, এই ব্যাধিয়ে সমাজখন কলুষিত কৰে। এইটো কাৰণে কৈছোঁ যে এজন ব্যক্তিয়ে যথেষ্ট দিন ভাৰতীয় জনতা পাৰ্টীক সময় দিলে, ত্যাগ কৰিছে আৰু তেখেতে গণতান্ত্ৰিকভাৱে তেখেতৰ টিকেট বিচৰাটো এটা অধিকাৰ আছে। ভাৰতবৰ্ষৰ মৌলিক অধিকাৰৰ ভিতৰত ইও এটা, তেখেতৰ ৰাজনৈতিক অধিকাৰ আছে, তেখেতে বিচৰাটো স্বাভাৱিক। টিকেট পোৱা নোপোৱাটো বৰ ডাঙৰ কথা নহয়, কিন্তু তেখেতে কিছু বেনাৰ লগাইছে, পোষ্টাৰ লগাইছে, তেখেতৰ গাঁঠিৰ ধন খৰচ কৰি কোনোবা ব্লেকমেইলিং কৰি কাৰোবাৰ ২ নম্বৰী টকাৰে তেখেতে সেই বেনাৰ পোষ্টাৰ বনোৱা নাই। তেখেতে নিজৰ সাঁচতীয়া ধন খৰচ কৰি সেই বেনাৰ পোষ্টাৰ বনাইছে আৰু সেই পোষ্টাৰত সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী, যাক ভাৰতবৰ্ষক এক সোণালী যুগৰ সূচনা কৰিছে, আৰু সেই পোষ্টাৰত অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি যাক কোৱা হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক থকা পোষ্টাৰ ফালিছে আৰু আমাৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱাদেৱৰ পোষ্টাৰ ফালিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমি সকলোৱে সন্মান কৰোঁ, তেখেতৰ পোষ্টাৰ ফালিছে। এইটো কাৰণে কৈছোঁ, সেই পোষ্টাৰখন গহীন বৰাৰ লগতে তেখেতলোকৰো মান সন্মান জড়িত হৈ আছে, স্বাভিমান জড়িত হৈ আছে। গতিকে সেই পোষ্টাৰখন ফলাৰ আগত দুষ্কৃতিকাৰীসকলে জানিব লাগিছিল যে ভাৰতীয় জনতা পাৰ্টী ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এটা দল। সেই দলৰ নেতৃত্বত থকা সেই দলৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী পোষ্টাৰখন ফালিবলৈ হাত কঁপিব লাগিছিলে, দিল কঁপিব লাগিছিলে। কিন্তু আমি দুখেৰে অৱগত কৰিছোঁ, এনেধৰণৰ দুষ্কৃতি কৰ্ম নকৰিব। আপোনালোকে সমাজখন ভাল কৰক। আমি যি ৰাস্তাৰে গৈছোঁ, আমি ভাৰতবৰ্ষক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰাবলৈ গৈ আছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে আমি কাৰোবাৰ বেনাৰ পোষ্টাৰ ফালি নিকৃষ্ট কৰ্ম কৰিব বিচৰা নাই। যে কোনোবা এজনে টিকেট বিচৰাৰ বাবে আপোনালোকে সেই কৰ্ম নকৰিব, গাঁঠিৰ ধন খৰচ কৰিছে। গতিকে অনুৰোধ জনাইছোঁ আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে যে যদিও তেনেকুৱা কোনো ব্যক্তি আছে, তেনেকুৱা কৰ্ম নকৰিব। আৰু পুনৰ জনাইছোঁ যে আপোনালোকক শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালীৰ উল্লেখ জনাইছোঁ। আপোনালোক কুশলে থাকক, ভালকৈ থাকক। দলক এটা সবল আৰু সুস্থিৰ নেতৃত্ব, স্বাভিমানী অসমীয়াক যদি স্বাভিমানত জীয়াই থাকিবলৈ দিয়ে, যদি বিদেশী মুক্ত কৰিব বিচাৰে, অসমৰ জাতি মাটি ক্ষেত্ৰত যদি এক সুৰক্ষিত ভৱিষ্যত দেখিব বিচাৰে, এক লুণ্ঠিত নিষ্পেষিত অসমৰ যদি পৰিৱৰ্তন কৰিব বিচাৰে, ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আপোনালোকে থাকি কাম কৰক। সকলোকে সেইটোৱে আহ্বান জনাইছোঁ। ধন্যবাদ।